কোনে কাক ভোট দিছে এই মুহূৰ্তত কৈ দিয়া টান আপোনাৰ, কিন্তু বিজেপিটো সদায় কৈ থাকে সংখ্যালঘুৰ ভোট নালাগে, মিয়াৰ ভোট নালাগে। আকৌ এতিয়া তেখেতসকলে অংক মিলাই আছে যে এইসকলৰ ভোট পালেহে জিকিব, অমক চিটত তেখেতসকলে জিকিব, তমক চিটত জিতিব। এই কথা বতৰাবিলাক বিজেপি। আকৌ অসমৰ মুখ্যমন্ত্ৰী বাহিৰ ৰাজ্যত গৈ কৈ আছে যে আপোনাৰ মুছলমানসকলৰ ৰিজাৰ্ভেশ্যন কাটিব। ৰিজাৰ্ভেশ্যনটো নাইয়ে। OBC MOBCৰ মাজত ভাৰতবৰ্ষত কিছুমান মুছলিম সম্প্ৰদায়ৰ মানুহ OBC MOBC কেটেগৰীত কিছুমান ৰাজ্যত আছে, আপোনালোকে জানে। সেইখিনিও কাটিম বুলি মুখ্যমন্ত্ৰীয়ে দাম্ভালি মাৰি আছে, বিভিন্ন ৰাজ্যত কৈ আছে। গতিকে যদি সংখ্যালঘু ৰাইজে মুখ্যমন্ত্ৰীৰ বিগত দিন বা প্ৰাইম মিনিষ্টাৰৰ বিগত দিনৰ কথা বতৰাবিলাক সঠিকভাৱে বিশ্লেষণ কৰিছে, তেতিয়াহ'লেতো ভোট দিব নোৱাৰে এইবোৰ মই ভাবোঁ। আৰু যদি কোনোবা তেনেকৈ কৰা নাই, কি কৰিছে সেইটো নাজানো। আৰু মই নাভাবোঁ বিজেপিৰ এই কাৰ্যকলাপ সংখ্যালঘু বিৰোধী বিজেপিৰ ষ্টেণ্ড। সংখ্যালঘুৰ লগত বিজেপিয়ে যিটো ইনজাষ্টিছ কৰিছে আৰু সংখ্যালঘুৰ কোনো সমস্যা সমাধানৰ কাৰণে বিজেপিৰ মন কাণ নাই। খোলাখুলিভাৱে সংখ্যালঘু বিদ্বেষী মনোভাৱ লৈ চৰকাৰ চলাইছে বিজেপি গভৰ্ণমেণ্ট। তাৰপিছতো সংখ্যালঘুৰ কিবা চাইজেবল ভোট পাব বুলি মই নাভাবোঁ। বিজেপিৰ আশ্ৰয় লোৱাৰ কথাই নাহে বিজেপি। আৰু মই নাভাবোঁ যে মই আকৌ স্পষ্ট কৰিছোঁ যে বিজেপিৰ শৰণাপন্ন হ'ব বুলি সংখ্যালঘু মই নাভাবোঁ। আৰু বিজেপিৰ যিটো সংখ্যালঘু বিৰোধী ষ্টেণ্ড, অকল সংখ্যালঘু বিৰোধীয়ে নহয়, সংখ্যালঘু মানে গৰীব বিৰোধী যিটো ষ্টেণ্ড, সৰ্বসাধাৰণ ৰাইজৰ বিৰোধী যিটো বিজেপিৰ ষ্টেণ্ড, মাত্ৰ মুষ্টিমেয় এচাম মানুহ লৈ বিজেপিৰ পলিটিক্স কৰাৰ যিটো মনোভাৱ, তেনেস্থলত সংখ্যালঘু ৰাইজ বিজেপিৰ পক্ষত খুব ভোট দিব বুলি মই নাভাবোঁ। এতিয়া সৰ্বভাৰতীয় পৰ্যায়ত নিৰ্বাচনী আয়োগে আৰু বৃদ্ধি কৰিব। বিজেপিটো এইটো প্ৰত্যেক ইলেকশ্যনতে কৰে। মূল্যবৃদ্ধি এই ইলেকশ্যনৰ দিনকেইটা অলপ মানে তেখেতসকলে অলপ মানে হেৰি কৰি ঘাপ দি ৰাখে। আকৌ যেতিয়া নিৰ্বাচন শেষ হৈ যায় সেইখিনি। আৰু এইটো মই ভাবোঁ এইটো বিজেপিৰ হয়তো এই বিজনেছ ছেক্টৰৰ লগত এটা নেক্সাছ, চিণ্ডিকেটৰ লগত বিজেপিৰ যিটো মানে নেক্সাছ থাকে, সেইবিলাকৰ কাৰণে হয়তো সেই অসাধু ব্যৱসায়ীসকলক বিজেপি এটা সুবিধা কৰি দিয়ে। ইলেকশ্যনৰ আগত সেইসকলৰ পৰা পুৰস্কাৰ লয়, লেফাফা লয়, গিফ্ট লয়, ইলেক্ট্ৰেল বণ্ডৰ জৰিয়তে সেইসকলৰ পৰা পইচা লয়। আকৌ ইলেকশ্যন যেতিয়া গুচি যায় তেতিয়া বিজেপি গভৰ্ণমেণ্টে সেইখিনি খুলি সেইসকলক হয়তো এইখিনি আদায় কৰাৰ সুবিধা কৰি দিয়ে। তেনেকুৱা এটাই হ'ব। এতিয়া আপোনালোকে চাই থাকক, জনগণেও মই ভাবোঁ সৰ্বভাৰতীয় পৰ্যায়ত ইলেকশ্যন শেষ হৈ গ'লে চাব আৰু কি কি বস্তুৰ দাম মূল্য বৃদ্ধি হয়। গতিকে এতিয়াও যিহেতু নিৰ্বাচন আজি হৈ আছে আপোনাৰ 4th ফেজ, 5th, 6th, 7th ফেজ এতিয়াও বাকী আছে। মই ভাবোঁ সৰ্বভাৰতীয় পৰ্যায়ত জনগণে এতিয়াও বিজেপিৰ যিটো এই নীতিৰ বিৰুদ্ধে গৈ বিজেপি বিৰোধী ভোট কৰিব লাগে। মন্দিয়াও ভাল হৈছে, বাকী সমষ্টিবিলাকো ভাল হৈছে। আপোনালোকে দেখিছে যে আমি 5 তাৰিখ কেম্পিং বন্ধ হোৱালৈকে চাৰিওফালে জয় জয় ময় আৰু জনগণে যথেষ্ট সঁহাৰি আমি পাইছোঁ। সেই সময়লৈকে আমাৰ মেল মিটিংবিলাকতো যথেষ্ট জনগণ আহিছে, ৰাইজ আহিছে। আমাৰ কৰ্মকৰ্তাসকলে, আমাৰ মানে দলৰ নেতাসকলে যথেষ্ট পৰিশ্ৰম কৰিছে আৰু ভোটাৰ ৰাইজেও যথেষ্ট ভোট দিছে। গতিকে মই আশাবাদী আমাৰ অকল মোৰ মন্দিয়াই নহয়, মন্দিয়া, চেঙা, সৃজনগ্ৰাম, আপোনাৰ ধুবুৰী, গৌৰীপুৰ, বিলাচীপাৰাকে আদি কৰি সব সমষ্টিতে আমাৰ ভাল হ'ব। আপোনালোকে কৈ আছে যে কংগ্ৰেছ শূন্য হ'ব, সঁচাকৈ শূন্য হ'বনে এইবাৰ? বেছিদিন নাই, 4 তাৰিখলৈকে অপেক্ষা কৰক। কংগ্ৰেছ বাকী 11খন আসনততো কংগ্ৰেছ একো দেখা নাই। ভূপেন বৰা বা অন্যান্য যিসকল কংগ্ৰেছৰ নেতা আছে, এই 3খন আসন লৈ তেখেতসকলে বেছি ব্যতিব্যস্ত হৈছিল। আৰু বাকী যি 11খন আসন, সেই 11খন আসনত কংগ্ৰেছৰ বিশেষ কুচকাৱাজ আমি দেখা নাই। তাতে কুচকাৱাজ কৰিলে হয়তো কংগ্ৰেছে আৰু ভাল প্ৰদৰ্শন কৰিব পাৰিলেহেঁতেন, কিন্তু সেইটো দেখা নাই। এতিয়া গুৱাহাটীৰ মীৰা বৰঠাকুৰ মই চাইছোঁ উপযুক্ত কেণ্ডিডেট আছিল, কিন্তু তেখেতে কৈছে যে মই অকলশৰীয়া হৈ যুঁজি আছোঁ। সেইটো চেণ্ট্ৰেল লিডাৰ নাহিল, অকলে যুঁজিব লগা হৈছে কেইজনমান কৰ্মী লৈ। ভূপেন বৰায়ো গৈ মানে য'ত ইলেকশ্যন 7 তাৰিখ 6 তাৰিখ গৈ দিল্লীত বহি আছে। যে এই যে কিছুমান কাৰুকাৰ্য, ঠিক এনেকুৱা আপোনাৰ গৌৰৱ গগৈৰ তাতো দেৱব্ৰত শইকীয়াৰ পৰা আৰম্ভ কৰি ভূপেন বৰা বা অন্যান্য নেতাসকল যি ধৰণে পৰিশ্ৰম কৰিব লাগিছিল সেই নকৰি মুৰুকতে গৈ মানস বৰাও গৈ ৰিজাইন কৰি তেখেতৰ লগৰ পৰা আহি কংগ্ৰেছক বিজেপিৰ লগ দিলে। যে এই কাৰুকাৰ্যবিলাক আমি 11টা সমষ্টিত বিজেপিৰ লক্ষ্য কৰিছোঁ। অকল মুছলমানৰ ভোটকেইটা লৈ কংগ্ৰেছে কি কৰিব? গতিকে এতিয়া গোটেই সৰ্বভাৰতীয় লেভেলত মাত্ৰ 27জন MP আহে।
25 জন 27 জন এতিয়া কংগ্ৰেছে যদি ভাবে 25 জন 27 জন MP লৈ দিল্লী চৰকাৰ বনাম কেনেকৈ হ'ব অসমত এতিয়া ডেলিমিটেশ্যনৰ পিছত 20-22খন আসন এনেকুৱা আছে যে মুছলিম মানে মেজৰিটি থকা আসন 20-22খন আসন যদি কোনো এটা দলে পায় UDF-এ হওক CPM-এ হওক বা কংগ্ৰেছে হওক কোনো এটা দলে 20-22খন আসন লৈ যদি ভাবে আমি চৰকাৰ গঠন কৰিম এইটো কি হ'ব এটা গতিকে যেতিয়ালৈকে বাগান এলেকাত কোনো এটা দল সোমাব নোৱাৰিব যেতিয়ালৈকে আপোনাৰ আহোম লেণ্ডত সোমাব নোৱাৰিব যেতিয়ালৈকে কাৰ্বি পাহাৰত সোমাব নোৱাৰিব BTADৰ পৰা কোনো আসন আনিব নোৱাৰিব তেতিয়ালৈকে আৰু কি কোনো লাভটো নাই একো গতিকে মই ভাবোঁ 4 তাৰিখৰ পিছত বিশ্লেষণ কৰাৰ যথেষ্ট থল আছে এইকেইদিন যাব দিয়ক বেছি সময় নাই কাৰ কি হ'ল সেইটোতো স্পষ্ট হ'ব 4 তাৰিখে আকৌ এবাৰ কৈছোঁ সৰ্বশেষত ধুবুৰীত আমি বহুত ভাল খেলিছোঁ সৰ্বসাধাৰণ ৰাইজ আমাক যথেষ্ট ভোট দিছে কাৰ্যকৰ্তাসকলে যথেষ্ট মেহনত কৰিছে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ আমাৰ মাননীয় সভাপতি বহুত ভোটৰ ব্যৱধানত জিকিব